মৰাণত এগৰাকী শ্ৰম পৰিদৰ্শক কালি এখন গহনালয়ত গহনা কিনিবলৈ গৈ এটা আঙুঠি চুৰ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ লগে লগে পোহৰলৈ আহিছে সেইগৰাকী বিষয়াৰ কুকৰ্ম। যোৱা প্ৰায় ৩টা বছৰ ধৰি মৰাণ নগৰত থকা ব্যৱসায়ীসকলক কিদৰে হাৰাশাস্তি কৰি আছিল আমি আজি তাৰে বাতৰি কৰিম। কেমেৰা পাৰ্চন সঞ্জয় নাগ আছে মোৰ সৈতে, আৰু মোৰ সৈতে মৰাণৰ কেইবাজনো ব্যৱসায়ী আছে। আমি প্ৰথমে কথা পাতিম এজন আপোনাৰ এখন ইলেক্ট্ৰনিক্সৰ দোকান আছে, আপোনাৰ নাম ঘনশ্যাম আগৰৱালা। কি হ'ল আপোনাৰ লগত, কি কৰিলে সেই শ্ৰম বিষয়ে? মোক 3 জানুৱাৰীত এটা ন'টিছ পঠিয়াই যে আপুনি আহি কাগজ পত্ৰ দেখুৱাব লাগে। মই সেইদিনাখনে অফিচত যাওঁ গধূলিকৈ, তেখেতে কিন্তু এদিনাখন এবচেণ্ট থাকে। 7 তাৰিখৰ ডেট আছিলে, আকৌ গ'লোঁ। যিখিনি ডকুমেণ্টছ বিচাৰিছে গোটেইখিনি লৈ গৈছোঁ, কিন্তু ৰিচিভ কৰি নিদিয়ে। কয় যে নাই ইয়াত কিছুমান আৰু ডকুমেণ্টছ লাগিব, মৌখিকভাৱে কয়, আৰু মোক এটা ফুটেজ দেখুৱায় যে এই 3জন মানুহ কোন। মই ক'লোঁ যে এজন আছে SDB ফাইনেন্সৰ, এজন আছে বাজাজ ফাইনেন্সৰ, এজন আছে ভিভ' কোম্পানীৰ। বোলে তেওঁবিলাকৰ মোক ডিটেইলছটো লাগে। মই তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ, চেলাৰী শ্লিপ, আধাৰ কাৰ্ড, পেন কাৰ্ড চব দিলোঁ। সেইটো মই আকৌ বাই পোষ্ট পঠিয়ালোঁ 15 তাৰিখে। তাৰপিছত আকৌ ছেকেণ্ড ন'টিছ মোৰ 16 তাৰিখে আকৌ পঠিয়াই দিছে যে আপোনালোকে ডকুমেণ্টছ জমা দিয়া নাই। 16 তাৰিখে আকৌ মই লৈ পিনি যাওঁ, কিন্তু মোক ৰিচিভ কৰি নিদিয়ে, আৰু মোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰে, আৰু কয় যে পইচা পাতি লাগিব। এতিয়া মই গোটেইখিনি যেতিয়া জমা দিলোঁ, গভৰ্ণমেণ্টৰ হিচাপে অনলাইনত যিটো ফিজ হয় 300 টকা পাৰ ইয়াৰ, সেইটো মোৰ জমা দিয়া আছে। মোৰ দোকান 99ৰ মানে 1999ৰ পৰা মোৰ দোকান ৰেজিষ্ট্ৰেশ্যন আছে। মই আজিলৈকে এদিনৰ ডিফল্টাৰ নাই হোৱা, আৰু তাৰপিছতো মোৰ ওচৰত কোৰ্টৰ পৰা চাম্মান পঠিয়াইছে। মই কোৰ্টত গৈ হাজিৰ হৈছোঁ, 10,000 টকা দি মই নিজৰ বেল লৈছোঁ। সেইটো কেনেকুৱা ন্যায়পালিকা হেৰি। আপোনাক বুজাবুজি কৰি ল'বলৈ কৈছিলে কোনোবা? তেওঁৰ এজন ষ্টাফ এছিষ্টেণ্ট বুলি ক'লে, মনোজ নাম। তেওঁ আহি দোকানত কৈছে আপুনি বাইদেউৰ লগত গৈ বুজাবুজি কৰি লওক। মই সেইটো বুজি নাপালোঁ, কি বুজাবুজি কৰিব লাগে। মোৰ সৈতে আৰু এজন ব্যৱসায়ী আছে, হীৰেণ চেতিয়া। কি হ'ল আপোনাৰ লগত? ক'বলৈ গ'লে অতি পৰিতাপৰ বিষয়, অতি লজ্জাজনক। কাৰণ মৰাণত আমি ইমানখিনি ব্যৱসায়ী লগ লাগি আমি এটা সুস্থ বাতাবৰণ ৰক্ষা কৰি, তাৰ উপৰিও আমি যথেষ্ট পৰিমাণে চৰকাৰক অৰিহণা যোগাওঁ। কাৰণ আমি যিমানখিনি চেল কৰোঁ তাৰ এগেইনষ্টত প্ৰত্যেক মাহে আমি টেক্স, GST পৰা ইত্যাদি এইবিলাক কৰি দি থাকোঁ। তাৰ উপৰি আমাৰ যিবিলাক লাগতীয় যিবিলাক ডকুমেণ্টছ সদায় মজুত ৰাখোঁ। তাৰ মাজতো তেওঁলোকে আমাক এখন লাইচেঞ্চৰ কাৰণে যেতিয়া আমাৰ ৰিনুৱেল কৰিব লাগে লেবাৰ লাইচেঞ্চখন, তেওঁলোকে বিভিন্ন অজুহাত দেখুৱায়। এনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ আমি আপোনালোকৰ ৰুটিন মেইনটেইন কৰিব লাগিব, ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। আমি 4জন 5জন, কেতিয়াবা 2জন, কেতিয়াবা 10জন, কোনো ঠিক নাই। আমি ব্যৱসায় এটা কৰিবলৈ গ'লে কিমান সমস্যাৰ সন্মুখীন হওঁ। তাৰ উপৰিও তেওঁলোকে ভোটৰ ওপৰত দানৱ হৈ পেলাই, অকল এখেতে নহয় আগতেও আমাক কৰিছে তেনেকৈ। যেতিয়া এখন দোকানৰ মূল্য কিমান হয়, 900 টকা, 1000 টকা, প্ৰথমেতো 150 টকামান আছিলে। আজি 4-5 বছৰ আগত, মই এতিয়া 87ৰ পৰা ব্যৱসায় কৰি আছোঁ। আমি এটা সময়ত 30 টকা 35 টকা দি আহিছিলোঁ। এতিয়া সেই বস্তুটো কেনেকৈ আজি 2 বছৰৰ ভিতৰত গৈ 9,000 10,000 হ'লগৈ। এতিয়া লাষ্ট মোৰ আজি 1.5 বছৰ আগত মোৰ ল'ৰাটোৱে প্ৰথম নতুন বিজনেছ ষ্টাৰ্ট কৰিছিলে, ভিক্টৰ ইঞ্জিনিয়াৰিং বুলি, পাৱাৰ টিলাৰ ডিলাৰটো। আমি লোকেলি আমাৰ যিবিলাক গাঁও পঞ্চায়তৰ পাৰ্মিশ্যন উলিয়াই লৈছোঁ, NOC উলিয়াই লোৱা আছে AC অফিচৰ পৰা। গতিকে সেইখিনি কৰি জাষ্ট আগবাঢ়িছোঁহে। তেনেকুৱা সময়তে তাক মাতি নি যথেষ্ট হাৰাছমেণ্ট কৰিছে। এফালে আমি দূৰলৈ যাবলগীয়া পৰিৱেশ আছিলে। আমি 12 তাৰিখৰ দিনাখন আমাৰ চাইনাৰ টিকেট আছে। 11 তাৰিখৰ দিনাখন মোৰ ল'ৰাটোক মাতি নি একেদিনাৰ ভিতৰতে সেইটো ছেটেল নকৰিলে ন'টিছ যাব, এনেকৈ ধৰণে কৰি পেলাই প্ৰায় 30,000 টকা তেওঁ মানে ডিমাণ্ড কৰি, যথেষ্ট বেছি ডিমাণ্ড কৰিছিলে, কিন্তু উপায় নাইকিয়া হৈ তেওঁলোকে কিবা ফাইন লগাইছে, আপোনাৰ 5 বছৰ আগৰ পৰা দিব লাগিব, এনেকুৱা ধৰণৰ অজুহাত, বিভিন্ন ধৰণৰ অজুহাত। আৰু অলৰেডি আপোনালোকে গম পাইছে মৰাণ নগৰত কমেও 8-10জন ব্যৱসায়ীৰ ওপৰত তেওঁলোকে লিগেল একশ্যন লৈ বেইল ল'বলগীয়া অৱস্থা পৰিছে। এয়াই হৈছে আমাৰ এতিয়া শাসন ব্যৱস্থা, ন্যায় ব্যৱস্থা। আজি ভাৰতবৰ্ষত মোদী হয়। বুজি পাইছোঁ। আৰু এজন ব্যৱসায়ী আছে, কি হ'ল আপোনাৰ লগত? মোৰ পৰা আজি 2 বছৰ আগত মোক ন'টিছ এটা পঠালে। পঠোৱাৰ পাছত মোক ক'লে যে লেবাৰ লাইচেঞ্চখন চাওঁ। তাৰপিছত মই দিলোঁ, লেবাৰ লাইচেঞ্চ এইটো ৰিনিউ কৰা হোৱা নাই, তোমাৰতো ইমান ফাইন লাগিব। মই ক'লোঁ মইতো এতিয়া মাকৰ কেঞ্চাৰ আছে, মইতো ইমান দিব নোৱাৰোঁ। মোৰ 3 বছৰমানৰ পইচাটো তাক দি আহিলোঁ। মই কেইদিন পাছত দিম। তাৰপিছত ই কি কৰিলে, মোৰ দোকানৰ পৰা কাপোৰ কানি ল'লে। কাপোৰ কানি লৈ মেলি 10-12 হাজাৰ টকামান টোটেল দিয়া হ'ল। এতিয়ালৈকে তাক সি মোক কাগজ একো দিয়া নাই, একো কাগজ দিয়া নাই। মাজত কম্বল দুখন লৈ গ'ল, লাগে তাক কম্বল দুখন।
তাৰপিছত দিলোঁ বাইদেউ কয় তাৰ লগত ৰেণুটোৰ লগত মিলাই দিওঁ। আজি আজি ছমাহে হৈ গ'ল প্ৰায়, তেতিয়ালৈকে দিয়াই নাই। ব্লেংকেট ল'লে আৰু জকি হাফ পেণ্ট কুৰ্তি ছেট নানা ধৰণৰ কাপোৰ কানি ল'লে আৰু মানে একো দিয়া নাই। কোনো কাগজ আপোনাক দিয়া নাই? লগত দিয়া নাই। মই কাইলৈ ফোন কৰিছিলোঁ, মোক ক'লে মই বেলেগ এটা টেনশ্যনত আছোঁ, তোমাৰ কাগজখিনি মই পাছত কথা পাতিম এইবিলাক। আপোনাৰ লগত কি হ'ল? আপোনাৰ কিহৰ দোকান? মোৰ মোবাইলৰ দোকান আছে। মোৰ পৰাও তেখেতে প্ৰায় 10 বা 12 হাজাৰ টকা ল'লে তেখেতে, কিন্তু কাগজ কানি একো তেনেকৈ দিয়া নাই। তেখেতক গৈয়ে থাকোঁ, যাওঁ অফিচত যাওঁ, অকল পইচাটো লয় আৰু তাৰ বাহিৰে একো কাগজো নিদিয়ে, অকল হৈ যাব বুলি কয়, সিমানে আৰু। কিমান টকা বিচাৰিছিলে আপোনাক? এনেতো বিচাৰিছিলে 20-30 মান বিচাৰিছিলে, কিন্তু বাইদেউ ইমান দিব নোৱাৰাৰ কাৰণে ক'লে যে ঠিক আছে মই মিলাই দিম কিবা এটা। তেখেতে মিলাই মানে হেৰি কৰি দিয়ে আৰু। মোৰ ইয়াতে আৰু এজন ব্যৱসায়ী আছে, আপোনাৰ ফাৰ্মাচী আছে। হয়, কি হ'ল আপোনাৰ লগত? মোৰ লগত ফটলে ন'টিচ আহিলে সেইদিনা। মই অনলাইন কৰাৰ কাৰণে ন'টিচ আহিলে নেকি। তাৰপিছত ন'টিচৰ মই হেৰি দিবলৈ গৈছিলোঁ, ডেটৰ মতে গ'লোঁ। তেওঁ মোক ন'টিচৰ তুমি অনলাইন কৰাৰ কাৰণে বহুত টকা তোমাৰ পেনাল্টি হ'ব, বহুত ভয় দেখাইছে, তোমাৰ জেল হ'ব, তুমি জামিন নাপাবা, বহুত ধৰণে হেৰি দেখাইছে। কিমান টকা বিচাৰিলে? মোৰ পৰা প্ৰথমটো বহুত টকা ফাইন বুলি কৈছে, তাৰপিছত লাষ্টত কৈছে যে 50,000 দিলে মই তোমাৰ এইবিলাক কেছবিলাক চব সমাধান কৰি দিম। মইতো এনেকুৱা কৰা নাই, মোৰ চবেই আছে। তাৰপিছত আকৌ তাৰ পৰা আহি গ'লোঁ, আকৌ তেওঁ ন'টিচ পঠালে। তাৰপিছত আকৌ মই গ'লোঁ, তেতিয়া মই চব তথ্য লৈ গৈছোঁ, যিটো আপোনাৰ ষ্টাফৰ পে' ৰিচিপ্টৰ পৰা আৰম্ভ কৰি চবেই লৈ গৈছোঁ। তাৰপাছত তেওঁ কৈছে যে তেতিয়া কৈছে এইবিলাক, মই ক'লোঁ যে ৰিচিভ কৰক, ৰিচিভ কৰি নিদিয়ে। তেতিয়া কৈছে যে তেওঁ এইবিলাক একো কথা নাই, তুমি মোক 30,000 দিলে হৈ যাব, গোটেইখিনি মই কামবিলাক কৰি দিম। মোক কাম কৰিবলৈ আপোনাৰ কি আছে? মই অনলাইন পে'মেণ্ট কৰিলোঁ, মোৰ ৰিচিপ্ট আছে, অনলাইন পে'মেণ্ট কৰি মোৰ। তাৰপাছত তেওঁ কি কৰিলে, মোৰ ওপৰত মই এদিন চালোঁ যে কোৰ্ট ন'টিচ আহিলে, তাৰপিছত কোৰ্টলৈ যাব লগা হ'ল, বেল ল'ব লগা হ'ল, সেইটোৱে আৰু। এতিয়া কেছ চলি আছে? এতিয়া কেছ চলি আছে। মোৰ ইয়াতে আৰু এজন ব্যৱসায়ী আছে, কি হ'ল আপোনাৰ লগত? মোক বাইদেৱে ন'টিচ পঠিয়াইছিলে, ন'টিচ পঠিয়ালে, তাৰপিছত মই গ'লোঁ, তো তেখেতে ক'লে যে মোৰ কাগজ পত্ৰ নাই বোলে, আপোনাৰখিনি নাই, তো আপুনি দি দিয়ক। মই ক'লোঁ বাইদেউখিনি মোৰ ওচৰত নাই, আপুনি বনাই দিয়ক বুলি ক'লোঁ। তেখেতে ক'লে বোলে আপোনাৰ বোলে ফাইন হৈ যাব, আপোনাৰ বোলে 26,000 ফাইন হৈ যাব বুলি ক'লে। ক'লোঁ বাইদেউ কিবা চাওক বুলি ক'লোঁ, লাইচেঞ্চ বনাই দিয়ক। আজিলৈকে কাগজ পত্ৰ হোৱা নাই, 15,000 টকা তেখেতক কেছ পইচা দিলোঁ, তেখেত থৈ দিলে, আজিলৈকে মোক আকৌ কাগজ পত্ৰ দিয়া নাই। কি দোকান আপোনাৰ? মোৰ হাৰ্ডৱেৰ হয়। কি নাম দোকানৰ? মৰাণ হাৰ্ডৱেৰ হয়। আপোনাৰ লগত কি হ'ল? মোক এদিন বুধবাৰে এদিন মাতি পঠালে, মই গ'লোঁ। যোৱাৰ পাছত আপডেট কৰা নাছিলোঁ, তো আপডেটৰ নামত তেওঁ টকা 5,000 মোৰ পৰা ল'লে, ইমানটোৱে। কিবা ভয় ভাবুকি জেল? এনেকুৱা নহয়, মানে গোটেই ডিটেইলছখিনি দেখালে যে ষ্টাফৰ নামত 1,000 আৰু মান্থলি 2,000, সেই হিচাপে কৈ টকা 5,000 ল'লে। এই আছিল এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ কুকাণ্ড। আচলতে মৰাণ নগৰত কি ধৰণে ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি আছিল, আমি তাৰে বাতৰি কৰিছোঁ। আমাৰ সৈতে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰুৱা আছে। দীৰ্ঘদিন ধৰি আপোনালোকে অভিযোগ পাই আছে, আপোনালোকে কিবা পদক্ষেপ গ্ৰহণ কৰিছিল? নিশ্চয়, এই ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ আৰু আমি মৌখিকভাৱে মৰাণ ৰাজস্ব চক্ৰ বিষয়া আগৰ যিগৰাকী আছিলে তেওঁক আমি মৌখিকভাৱে অৱগত কৰিছিলোঁ যে এনেকুৱা ঘটনা ঘটি আছে, গতিকে আপোনালোকে অকণমান বাইদেউক কথাখিনি পাতক যে কি কাৰণে এই বস্তুটো হৈছে। আৰু প্ৰকৃত কথাটো হৈ গ'ল, তেওঁ ইমান টেকনিকেলি গোটেই কামখিনি কৰিছে যে মানুহে মৌখিকভাৱে ক'ব পাৰিছে যে তেওঁ পইচা লৈছে পাৰে, কিন্তু মানে তথ্য প্ৰমাণ তেওঁ এৰি থৈ নাযায়। কিন্তু যোৱা পৰহি যিটো ঘটনা ঘটিলে, সেই ঘটনাটোৰ পৰা গোটেই কথাখিনি এতিয়া ফ'কাছত আহিছে আৰু সকলোৱে মাত মাতিছে যে এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগতো হৈছে। আৰু গতিকে আমি ভাবিছোঁ যে আমি যিহেতু গোটেই বস্তুটো আমি এটা পৰ্যালোচনা চলাই আছিলোঁ, আলোচনা বিলোচনা কৰি আছিলোঁ, তো আমি আজিৰ দিনটোত আমি ভাবিছোঁ যে তেখেতৰ বিৰুদ্ধে আমি তেখেতৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি 2 ঘণ্টা সময় আজি মৰাণত আমি অৱস্থান ধৰ্মঘট কৰিম, মৰাণ ব্যৱসায়ী সন্থাই। ইয়াৰ লগতে আমি প্ৰশাসনক আমি 48 ঘণ্টা সময় বান্ধি দিছোঁ, তেওঁলোকে যদি তেওঁৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰে আমি অন্য গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, এয়া আছিল মৰাণৰ ব্যৱসায়ীসকলৰ দুৰ্দশা আচলতে ক'ব লাগিব। যোৱা 3টা বছৰ ধৰি এই যি ডক্টৰ মনচুম কাশ্যপ নামৰ যিগৰাকী শ্ৰম পৰিদৰ্শক, মৰাণ আৰু খোৱাং এই 2টা নগৰত তেখেতৰ অফিচ কাৰ্যালয় চলে আৰু 2টা নগৰতে আমি বাতৰি পোৱা মতে ব্যৱসায়ীসকলক বিভিন্ন ধৰণে ভয় ভাবুকিৰে টকা হৰলুকিছে আৰু প্ৰত্যেক দিনাই আমি এনেকুৱা বাতৰি পাই আছিলোঁ, আমি সুবিধা পোৱা নাছিলোঁ। আজি যেতিয়া এই এখন জুৱেলাৰী দোকানত তেখেতে চুৰ কৰা ঘটনা পোহৰলৈ আহিল, তাৰপিছত এতিয়া ব্যৱসায়ীসকলে মুখ খুলিছে।